চাই আছে সকলোকে মই অনুৰোধ কৰিম যে এই ভাল খবৰটো সকলোকে জনাই দিব। খন্তেক সময়ৰ পিছতেই কৃষকৰ একাউণ্টত সোমাব ধন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছে। এক্টিভ ৰাখক আপোনাৰ মোবাইল ফোন, জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কোটি কোটি কৃষকৰ বেংক একাউণ্টত খন্তেক পিছতেই সোমাই যাব হাজাৰ হাজাৰ টকা। 18.60 লাখ কৃষকৰ একাউণ্টত দিয়া হ'ব PM কিষাণৰ ধন। বিয়লি 3:55-45 পৰাই ধন মুকলি আৰম্ভ হৈ গৈছে। আপোনাৰ বেংক একাউণ্টত হয়তো সোমাই গৈছে এতিয়ালৈকে PM কিষাণ আঁচনিত 2,000 টকা। 9.48 কোটিৰো অধিক কৃষকৰ একাউণ্টত সোমাই গৈছে। 18,880 কোটি টকা মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিমবংগৰ হুগলীৰ তাৰকেশ্বৰৰ পৰা দেশবাসীক সম্বোধন কৰি মুকলি কৰিছে PM কিষাণ আঁচনিত 23 নম্বৰ কিস্তিত ধন। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ঘোষণা কৰিছে। তেখেতৰ ফেচবুক পোষ্ট যোগে ঘোষণা কৰিছে PM কিষাণ আঁচনিৰ ধনক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে।